প্ৰকৃতি সুৰক্ষাৰ অৰ্থাৎ গছপুলি ৰোপণৰ কোনো নিৰ্দিষ্ট দিন বা সময় নাথাকে। সেই কথা অনুধাৱন কৰি টিয়কৰ এদল যুৱকে নিজৰ কৰ্মব্যস্ততাৰ মাজতে দিনে দিশাই যেতিয়া সময় পায় তেতিয়াই ৰোপণ কৰি গৈছে বিভিন্ন গছপুলি। টিয়কৰ নীৰ নামৰ এক সামাজিক সংগঠনৰ এইসকল প্ৰতিনিধিয়ে দিনত গাড়ী চলাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অনা নিয়া কৰে আৰু নিশা এইদৰে ৰাজপথৰ দাঁতিতেই হওক বা অন্যান্য স্থানতেই হওক প্ৰায়ে এক ইতিবাচক কৰ্মত ব্যস্ত থাকে। উল্লেখযোগ্য যে বিগত বছৰসমূহত নীৰে বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি অহাৰ সমান্তৰালকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে গছ কাটিবলগীয়া হোৱাত এতিয়া পথ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ হেতুকে ইতিমধ্যে 100ৰো অধিক গছপুলি ৰোপণ কৰাৰ লগতে অন্যান্য গছপুলিসমূহো সাৰ জাবৰ দি প্ৰতিপালন কৰি আছে। কংক্ৰিটৰ নগৰৰ মাজত এই বৰ্ষত অন্ততঃ 1000 পুলি ৰোপণ আৰু প্ৰতিপালনৰ পৰিকল্পনা কৰিছে নীৰৰ সদস্যসকলে। হয়, আমাৰ এটা সংগঠন আছে নীৰ। ইতিমধ্যে আমি এই সংগঠনৰ দ্বাৰা যথেষ্ট সজাগতামূলক কাম বিভিন্ন ব্যক্তিক আমি সহায় কৰি আহিছোঁ আৰু এই বছৰ আমি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে বহুত আমাৰ গৰমৰ সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আমি এই বছৰ আমাৰ এই 4 লেনত গছ ৰুম বুলি ভাবিছিলোঁ। গতিকে আমি সংগঠনৰ সদস্যসকলে আমি বিভিন্ন বৃত্তিত নিয়োজিত হৈ আছোঁ যদিও আমি সময় উলিয়াই ইতিমধ্যে 100মান আমি গছ এই দুদিনত আমি ইতিমধ্যে ৰুইছোঁ আৰু অনাগত সময়ত আমি বিভিন্ন প্ৰতিষ্ঠান আৰু মানুহে ইয়াত আগতেও গছপুলি ৰুইছিলে, সেইসমূহো আমি অনাগত দিনত প্ৰতিপালন কৰিম বুলি ভাবি আছোঁ। ৰাতি কিয় কাৰণে? ৰাতি আচলতে আমাৰ সময়ৰ দিনত আমি বিভিন্ন কামত নিয়োজিত হৈ থাকোঁ আৰু বিশেষকৈ আমাৰ বেছি সংখ্যক সদস্যই স্কুলৰ গাড়ী আছে আৰু সেই ৰাতিপুৱাই ওলাই আহিব লাগে, গতিকে সময়ৰ অভাৱ। গতিকে আমি কামৰ পৰা অব্যাহতি লোৱাৰ পিছত আমি সন্ধিয়া ওলাই আহোঁ আৰু আহি পেলাই আমি গছপুলি ৰোৱাৰ কামত নিয়োজিত হওঁ। আগৰ দিনৰ সময়ছোৱাত 1000 পুলি আমি অনাগত দিনত ৰুম বুলি সংকল্প লৈছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।